Hello everyone. বহুত দিনৰ পাছত এটা মই ব্লগ শুট কৰিবলৈ লৈছো। আপোনালোকে মোৰ মিনি ব্লগবোৰত ইমান বেছি মৰম দি আছে তাৰ কাৰণে বহুত থ্যাংক ইউ। আৰু বহুতে মোক আসলতে ৰিকুৱেষ্ট কৰি আছিল যে মোৰ হোষ্টেলৰ ৰুম টুৰ দিব লাগে। গতিকে আজি এই এক্সাইটিং ভিডিঅটো মই আপোনালোকলৈ লৈ আহিছো আৰু প্ৰথমতে ৰুমটোৰ পৰা ষ্টাৰ্ট কৰিলে নহব যেহেতু মই এখন হোষ্টেলত থাকো আৰু এইটো হৈছে মোৰ হোষ্টেল অমল প্ৰভা দাস ছাত্ৰী নিবাস। আমাৰ হোষ্টেললৈ এটোই হৈছে আমাৰ ধুনিয়া হোষ্টেলটো আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ গাৰ্লছ হোষ্টেল আৰু লগতে এটা বিশেষত্ব মই মিনি ব্লগত কৈছিলো যে আমাৰ হোষ্টেলটোৰ প্ৰতিটো ৰুমৰ নাম এটা এটা ফুলৰ নামত নামকৰণ কৰা হৈছে। ইমান ধুনিয়া আমাৰ হোষ্টেলটো। প্ৰথমতে মই আমাৰ কেমেৰা পাৰ্সন কোন আছে মই দেখাই লওঁ। এয়া হৈছে প্ৰণামিকা মাছ কমৰ ষ্টুডেণ্ট আমাৰ হোষ্টেলৰে আৰু এইটো আমাৰ ধুনিয়া হোষ্টেলটো। এফালে সাইকেল ষ্টেণ্ড আছে মই মিনি ব্লগত দেখাইছিলো বাৰু। এয়া নতুনকৈ ফুলবোৰ ফুলিছে ইমান ধুনিয়া লাগিছে। সব ব্যস্ত হৈ আছে। এফালে ৰ'দ লৈছা এয়া সব বিজি কাৰণ ঠাণ্ডা দিন ৰ'দ ওলাইছে। আমাৰ লগত এটা অকণমানি আছে আমাৰ ৱাৰ্ডেন মেমৰ ল'ৰা আৰু এয়া আমাৰ মেট্ৰন মেম। এয়া বৰমা বহি আছে পিছফালে সকলোকে চিনাকি কৰাই দিছো। গাৰ্লছ হোষ্টেল কাৰণ ইয়াত গ্লাছ আছে ওপৰতো আছে সব ফ্ল'ৰতে এখন আছে। ইমান যে ৰ'দ ওলাইছে চবে কাপোৰ ধুইছে এয়া তুলি ৰ'দত দিছে ইফালৰ এটা বেনিফিট এনেকৈ আহি থাকিলে ইয়াত আমাৰ হেৰি পাতে কোৱা আকৌ ইয়াত আমাৰ প্ৰগ্ৰেমবিলাক পতা হয়। গ্ৰাউণ্ড ফ্ল'ৰতে আছে আমাৰ মেছ মানে কিচেন আছে। আমি ইয়াতে চবে একেলগে হাঁহি ফূৰ্তিৰে ভাত খাওঁ। মোৰ ৰুম হৈছে মিডল ফ্ল'ৰ গতিকে আমি আমাৰ ৰুমৰ অভিমুখে আহি আছো। ৰুমৰ ওচৰত পালোহি আৰু এইটোৱে হৈছে মোৰ ৰুম 246 আৰু একোপা ফুলৰ নামত আছে বুলি কৈছিলোঁ। এয়া ফুলৰ নামটো আপোনালোকে নিজেই চাই লওক। আৰু এতিয়া ৰুমত আছে মোৰ ৰুমমেট কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লওঁ মানে ৰুম টুৰ বনাম বুলি মই এক্সট্ৰাকৈ কোনো ৰুম সজোৱা নাই। আগৰ পৰা যেনেকুৱাই আছে তেনেকেই থৈছোঁ নতুনকৈ একো কৰা নাই। গতিকে আহক ৰুমলৈ। ৰুমমেট আছে নক লক্ষী ষ্টাইলিছ মানে এয়া ৱেলকাম টু আৱাৰ ৰুম। এয়া মোৰ ৰুমমেট লক্ষী দেৱী। তাই হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আৰু এবাৰ গোটেই ৰুমটো এবাৰ দেখাই লোৱা। আৰু এইখন হৈছে মোৰ বেড আৰু এইটো হৈছে মোৰ ৰুমমেটৰ ছাইড। প্ৰথমতে তাইৰ ছাইডটোৰ পৰাই মই ষ্টাৰ্ট কৰোঁ। ইফালে দুটা ৱাৰ্ডৰব আছে মোৰটো খুলি দেখাম বাৰু। এইটো ইয়াত ভগৱানৰ থাপনা আছে আৰু আমি ভাত খাবলৈ যাবলৈ প্লেটবিলাক বা বাচন বৰ্তন ইয়াতে থওঁ। তাৰপিছত এইটো তাইৰ এখন পঢ়া টেবুল। এইবিলাক তাই অৰ্ডাৰ কৰিছিলে নেকি? এইখিনি অৰ্ডাৰ কৰা আৰু এই পেইণ্টিংকেইটা তাইৰ ফ্ৰেণ্ডে তাইক কৰি দিছিলে এখন আৰু ফেমিলি ফটো লগোৱা আছে তাইক নিজৰ ফটো লগোৱা আছে ধুনীয়াকৈ। এইফালে ছুইচ বৰ্ডখনো আমি নাইৰা খুব ধুনীয়াকৈ ৰাখিছে তাই। আৰু এই দুটা হৈছে টেষ্ট টিউব। ইয়াত আমি মনি প্লাণ্ট থৈছোঁ। মোৰ ফালেও আছে। প্ৰথম যেতিয়া মই ৰুম আহিছিলোঁ মই হোষ্টেল বহুত পিছতে পাইছোঁ আচলতে। তাৰ আগতেই লক্ষী ৰুমত আছিলেই আৰু তাই এইবিলাক গোটাই মেলি আনি থৈছিলে। এইবোৰ চব তাই অনা আৰু এই ষ্টেণ্ড দুটা মোৰ আৰু এনেকৈ মিলিজুলি আমি ৰাখিছোঁ খুব ধুনীয়াকৈ ৰুমটো। আৰু এইবিলাক থাকিলে আচলতে ৰুমটো ভালো লাগে ফ্ৰেছ লাগে আৰু দুইজনেই ভাল পাওঁ আমাৰ চখবোৰ মিলি যায়। এতিয়া এইটো ছাইডৰ পৰা মই আহিছোঁ মোৰ ছাইডলৈ। প্ৰথমতেই মই দেখাম আপোনালোকক ৱাৰ্ড্ৰবটো। আচলতে দেখাবলগীয়া একো বিশেষ নাই। মই একো চিজিলো কৰি থোৱা নাই কৈছিলোঁ আপোনালোকক কিন্তু ৱাৰ্ড্ৰবটোনো কেনেকুৱা তাকে আপোনালোকক দেখাওঁ। এয়া
একো চিজিল কৰি থোৱা নাই দেই মই যিবিলাক বেগ চেগ ইয়াত আছে এইবিলাক কসমেটিক্সৰ ইয়াত দৰব আছে মোৰ খোৱা বস্তু ইয়াতে থাকে এইবিলাক বেগ এইবোৰ জিটি সোমাই আছে আৰু এইটো চাইডে এনেকে থৈছো কাপোৰ আছে বা কিবা মোৰ এসেনশিয়াল যিখিনি আছে বস্তু ইয়াতে ভৰাই থওঁ মই এনেকে আৰু এইটো হৈছে ইয়াত মই যোনখিনি ডেইলি ইউজৰ কাপোৰ এইখিনি মোৰ ইয়াত সোমাই থাকে আৰু এখন সুইচ বোৰ্ড এখন ইয়াতো আছে তাৰপিছত এইটো আকৌ মোৰ বাৰ্থডে যোনটো কেক দিছিলে মোৰ ফ্ৰেণ্ডে তাৰ ওপৰত লাগি আছিল গতিকে এইটো মই মেমৰি হিচাপে ইয়াতে এনেকে থৈছো দেখিবলৈও ভাল লাগি থাকে তাৰপিছত এইটো মোৰ জুনিয়ৰ এজনীয়ে বনাইছিলে এমডিকে তো তাইৰ পৰা মই আনিছিলো এইটো কি ষ্টেণ্ড আৰু এইবিলাক বস্তু মই ইয়াতে এনেকে ওলমাই থওঁ আৰু পটককে হাতত পাবলে এখন মোৰ বেড আৰু সদায় মোৰ লগত থাকে এই টিকলুটো এইটো মোৰ বহুত মৰমৰ আৰু পিংক কালাৰটো মই এনেও ভাল পাওঁ এইটো পিংকত আছে ইয়াতে থাকে সদায় আৰু ইয়াতে এইটো গাৰুটো ইয়াতে থৈছো পিলোটো তাৰপিছত এইটো ট্ৰলিটো থবলৈ জেগা নাই কাৰণে ইয়াতে ভৰাই থৈছো আৰু অকমান দেখিবলৈ ভাল হ'বলৈ মই এই টেডিটো ইয়াতে থৈ দিছো তাৰপিছত আহিছো এইটো থাকি গ'ল তাৰপিছত যেহেতু ৰুমটো মানে ৱালখন খালী হৈ আছিলে মই আহোঁতে তাৰপিছত মই ভাবিলোঁ মই ফটো চটো নলগাওঁ আৰু অকণমান মই গ্ৰীণটো ভাল পাওঁ গ্ৰীণ কালাৰটো ভাল পাওঁ কাৰণে এনেকৈ পাত দুটা কিনি আনিলোঁ এইবোৰ চব এক্সট্ৰাকৈ কিনা মই জইন লগাই ইয়াত লগাইহে থৈছোঁ আৰু দেখিবলৈও ভাল লাগিছে ক'বচোন হয় নাই কমেণ্টত আৰু এই ষ্টেণ্ডটো মই অৰ্ডাৰ কৰিছিলোঁ এমেজনৰ পৰা তাৰপিছত মই ইয়াতে ভগৱানৰ মূৰ্তি থৈছোঁ আৰু বহুতে কয় যে মাক দেউতা মানে জীয়াই থকা মানুহৰ ফটো এনেকৈ ৰাখিব নালাগে ধূপ জ্বলাব নাপায় কিন্তু মা দেউতা মোৰ কাৰণে সকলো গতিকে মা দেউতাৰ ফটো মই ইয়াতে ৰাখিছোঁ আৰু মানে ভগৱানক যেনেকৈ পূজা কৰোঁ তেওঁলোকৰ ফটোখনো মই পূজা কৰোঁ আৰু গ্ৰীণ ভাল পাওঁ আকৌ কৈছোঁ সেইটো কাৰণে ইয়াত এইটো আৰ্টিফিচিয়েল হ'লেও মানি প্লাণ্টটো এনেকৈ থৈছোঁ আৰু এইটো ইয়াৰ লগতো এটা মেমৰি আছে এইটো মানে এইটো ফুলটো এক্সট্ৰা এই ফুলটো এক্সট্ৰা এইটো মই দিউহাট যাওঁতে তলতে পৰি থকা পাইছিলোঁ এই গিফ্ট কৰ্ণাৰ এখন আছে দিউহাটৰ আমাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টখিনিয়ে চিনি পায় তাৰপিছত তাৰ খুৰাজনক ক'লোঁ খুৰা এপাহ তলতে পৰি আছে মোক দিব নেকি গতিকে তেওঁ এপাহ সূতাকৈ নিদি অকলশৰীয়াকৈ নিদি এইটো মোক বনাই দিলে আৰু ইয়াত এনেকৈ মই এইটো আঠা লগাই ইয়াতে ভৰাই থওঁ আৰু ইয়াৰ কাষতে আছে দুটা আকৌ টেষ্ট টিউব দুটা অকণমানি মনি প্লাণ্ট আছে এইটো লক্ষীয়ে আনি দিছিলে মোক গিফ্টে কৰিছিলে তাই তাৰপিছত এই পাতখিলা দেখিছেনে দুদিনমানৰ আগতে মই ইয়াতে ডাঙৰ পোক এটা লাগি থকা দেখিছিলোঁ আৰু মই মাৰিও দিলোঁ বাৰু তাক সি গোটেই পাতখিলা খাই কৰি দিলে আৰু এইবিলাক আছে যে গতিকে আমাৰ ৰুমটোলৈ জলদি আহিবলৈ সুবিধা পায় তো ছিঙি পেলাই দিলোঁ আৰু এইকেইটা মই আঁতৰোৱাই নাই এক্সামৰে এয়া মোৰ কোনদিনা কি আছে এইবিলাক লিখি থোৱা আছিলে এইবিলাক মই আঁতৰাই দিছোঁ এতিয়া আৰু কিবাকিবি মানে এনেকৈ কেতিয়াবা লগাই থওঁ এনেকৈ ষ্টিকি নোটত মই কিবা এটা লিখি ইয়াত লগাই থওঁ মটিভেশ্যন নিজে লৈ থাকোঁ তাৰপাছত এইটো মোক প্ৰণামিকাহঁতৰ মোৰ এতিয়া কেমেৰা যোনে ধৰি আছে তাহাঁতৰ গ্ৰুপটোৱে মোক গিফ্ট কৰিছিলে আমি আচলতে এটা মিউজিক ভিডিঅ' বনাইছিলোঁ তাহাঁতি মাছ কমৰ ষ্টুডেণ্ট তাহাঁতৰ প্ৰজেক্ট থাকে কেতিয়াবা ভিডিঅ' বনোৱাৰ গতিকে আমি যিহেতু ভিডিঅ'টো বনাইছিলোঁ আমাক উপহাৰ স্বৰূপে এইটো দিছিলে পাৰফিউম দিছিলে এনেকৈ গিফ্ট কৰিছিলে তাহাঁতি খুব মৰমৰ এইটো খুব মৰম লগা হোৱাইট কালাৰ এইখন মোৰ টেবুলখন এখন মোৰ ডাইনিং টেবুলো হয় কেতিয়াবা আৰু বেছিভাগটো মোৰ পঢ়া টেবুলে বাৰু তাৰপিছত ইয়াত একদিন খুব প্ৰয়োজন হৈ আছে এইটো ইলেক্ট্ৰিক কেটলি গতিকে এইটো ইয়াতে লাগিয়ে থাকে আৰু ইয়াৰ পৰা জইন হৈয়ে আছে তাৰপিছত মোৰ পানী বটল ফ্লাস্ক কিবাকিবি আছে আৰু এইটো আগতেও দেখিছে মোৰ বহুত মৰমৰ এইটো তাৰপিছত এইটো ফুল এনেই আৰু মই আগতে মানে এনেকৈ এনেকুৱা সৰু সুৰা বস্তুবোৰ মই কিনি খুব ভাল পাওঁ গতিকে এইবিলাক দেখিলে কেতিয়াবা মই কিনি আনো এইটো মিঠাই খাওঁতে এনেকুৱা এটা কেতিয়াবা দিয়ে যে সেইটো ধুই থৈ মই ইয়াতে এনেকৈ এনেই কেতিয়াবা কিবাকিবি থ'বলৈ কেতিয়াবা ইয়েৰিংছটোকে খুলি থ'লোঁ বা কিবাকিবি খুলি থ'বলৈ এনেকৈ থৈ দিছোঁ আৰু এইটো লাইট জ্বলা বটলটো এতিয়া আপোনালোকে নেদেখিব চাগে কাৰণ ৰ'দ দি আছেতো এনেকৈ লাইট জ্বলে তাৰপিছত এইটো এটা চকলেটৰ বক্স তাৰপিছত এইডাল ধুনীয়া এডাল মম দিউহাটৰ পৰাই কিনিছিলোঁ বাৰু এইটো দেই এইটো একদম সঁচাকৈ মমৰ নিচিনা লাগে এইটো শিখাটো যে লৰি থাকে সেইটো কাৰণে ভাল লাগে আৰু এইটো মই ইয়াতে থৈছোঁ কেইখনমান কিতাপ আছে তাৰপিছত এইটো মোৰ পাউচটো এইটো মোৰ এয়াৰপডছ তাৰপিছত এইটো মই আকৌ খ্ৰীষ্টমাছৰ আগত বজাৰ যাওঁতে এনেকৈ বাহিৰত থৈ দিয়া দেখিছিলোঁ খুব অকণমানি আৰু খুব মৰম লগা গতিকে এইটো মই কিনি আনিলোঁ
এইটো দামেই লৈছিলে দেই 90 মান লৈছিলে বস্তুটো চাই আচলতে পইচাটো নহয় অকণমান কম হ'ব লাগিছিলে হ'লেও মৰম লাগিলে যিহেতু সেইটো কাৰণে লৈ আহিলোঁ তাৰপাছত এইটো লৈ আহিছোঁ এই দুটা মোক মোৰ জুনিয়ৰ জাগৃতি মোক খুব মৰমৰ ভণ্টি তাই গিফ্ট কৰিছিলে ইমান মৰম লগা দুটা সানফ্লাৱাৰ আৰু এইটো মোৰ এটা ড্ৰিম লাইট আছিলে আচলতে এনেকৈ লগাব পাৰি কিন্তু সেইটো বেয়া হৈ গ'ল সেইটো কাৰণে মই এইটো ছিঙি লৈ ইয়াত এনেকৈ ভৰাই থৈছোঁ এইটো টেবুলখন যেতিয়া ধুনীয়া হৈ থাকে তেতিয়া পঢ়িবলৈও মন যায় টেবুলখন বহি থাকিও ভাল লাগে সেইটো কাৰণে ধুনীয়া কৰি ৰাখিছোঁ এইটো এটা কাছ এইটো ৰাখিলে বোলে পঢ়াত বেছি মনোযোগ আহে নাজানো মোৰ আগৰ পৰাই আছে বাৰু মইতো সৰু থকাৰ পৰাই মোক দাদাই গিফ্ট কৰিছিলে আৰু তেতিয়াৰ পৰাই মোৰ সদায় পঢ়া টেবুলত থাকে পানী দি থ'ব লাগে বুলি কয় কিন্তু মোৰ পানী দি থোৱা নাই বাৰু শুকাই গ'ল পানী দিছিলোঁ তাৰপিছত এটা ষ্ট্ৰেছ বল আছে এইটো ষ্ট্ৰেছৰ কাৰণে মই ৰখা নাই এইটো মই এনেই ভাল লাগে কাৰণে এনেকৈ দি ইয়াতে ৰাখি থৈছোঁ আৰু এগেইন এইটো এটা পট আৰু ইয়াতে মই এইটো স্নেক প্লেণ্ট এইটো লক্ষীয়ে দিছিলে থ'বলৈ তাৰপিছত এইটো কিবা কিবি এইটো কি নাজানো এইটো আমাৰ ঘৰটো আছে বাৰু তাৰপিছত এইটো মনি প্লাণ্ট এনেকৈ কিন্তু আমি যেতিয়া ঘৰলৈ গুচি যাওঁ তেতিয়া এইকেইটা বস্তুৱে কেয়াৰ নাপায় কেতিয়াবা মৰি যায় শুকাই যায় আৰু এনেকৈ আছিলে আমাৰ ৰুমটো আৰু ইয়াৰ লক্ষী আমাৰ দুজনীৰ মাজত বহুত মিলাপ্ৰীতি আছে হয় নাই কওক মানে আমাৰ চববোৰ মিলি যায় মানে এইবিলাক ভাল লগা বস্তুবোৰ কেতিয়াবা মিলি যায় আৰু আমাৰ মাজত মানে এতিয়া হয় ন ৰুমমেটৰ মাজত কেতিয়াবা মানে বেয়া পোৱা পুই হয় এই তাইহে আজি ৰুমটো হাৰিলে বা মানে মইহে হাৰিবলগীয়া হ'ল তাই নাহাৰিলে আমাৰ মাজত তেনেকুৱা আজিলৈকে একো হোৱা নাই যদি তাই কেতিয়াবা সময় পাইছে কৰিছে মই সময় পাইছোঁ কৰিছোঁ তেনেকৈ মিলিজুলি আমি আছোঁ আৰু আচলতে তেনেকৈ থাকিব লাগে আচলতে বুজাবুজিটোৱে মেইন হয় এতিয়া মই আপোনালোকক দেখাম আমি কাপোৰ ক'ত মেলোঁ কেতিয়াবা আমাৰ কাপোৰ মেলাটো খুব এটা সমস্যা হৈ যায় এইফালে আহি ইয়াতে কাপোৰ মেলোঁ আৰু কাপোৰ মেলিবলৈ বহুত জেগা আছে কিন্তু মই অহা দেৰি হ'ল সেইটো কাৰণে মই ৰছী লগাবলৈ ক'তো জেগা নাপালোঁ মই যাই তাই ৰছীতে মেলি থৈ দিওঁ সেইকাৰণে যদি আমাৰ খিৰিকীখনেদি আমাৰ কিটচেনটো ধুনীয়াকৈ দেখি থাকি আৰু ৰাতিপুৱা 9টা বজাত পূৰা ৰ'দ সোমাই সদায় মই যদি দেৰিলৈকে শুওঁ মোৰ চকুত পৰে আৰু ভালেই ৰ'দটো পৰিলে বাৰু সাৰ পাই যাওঁ আৰু এতিয়া আহি গ'ল বৰ্ষা তাৰপিছত ইয়াৰ প্ৰণামিকাটো আছেই তাই গোটেই কেমেৰাটো ধৰি দিলে ফোনটো ধৰি দিলে কোৱা তোমাৰ মাছ কমৰ ষ্টুডেণ্ট হৈ এক্সপিৰিয়েঞ্চ কেনেকুৱা প্ৰথম কথা ভালেই লাগিছে এতিয়া মানে নতুন কিছুমান বস্তু শিকিব পাৰিছোঁ ন আৰু সেইখিনি ইয়াতে কিছুমান অভিজ্ঞতাবোৰ ইয়াতো এওঁকো বিদায় দিছোঁ যে সেইকাৰণে মানে ভাল লাগিছে আৰু যিমানখিনি পাৰোঁ শিকিব চেষ্টা কৰিছোঁ আৰু আগলৈ কৰি যাম বুলি সকলোৰে নিজৰ হোষ্টেলৰ ৰুমটোত বহুত মেমৰিজ থাকে গতিকে যিমান পাৰি মেমৰি ক্ৰিয়েট কৰিব লাগে আৰু এয়াই আছিলে আপোনালোকলৈ মোৰ আজি ৰুমটোৰ আশা কৰিছোঁ ভাল পালে আৰু এনেকৈ ভাবিছোঁ মাজে মাজে মই লং ব্লগ বনাবলৈ বহুত এলাহ লাগে আচলতে মই বহুত বেছি এলেহুৱা মিনি ব্লগ বনাবলৈও কেতিয়াবা এলাহ লাগে গতিকে মই যেতিয়াই পাৰোঁ এটা ব্লগ লৈ আপোনালোকলৈ আহিম আৰু আশা কৰিছোঁ আপোনালোক সকলো আহিব আশা কৰিছোঁ সকলোৰে ভাল আৰু ভালে থাকক সকলো সুস্বাস্থ্যৰ গৰাকী হৈ থাকক গতিকে ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ বাই 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 কৈ দিয়া বাই মই যাওঁ হা বাই 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 দোকানটো ওলাই আছে থেংক ইউ বাই